নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ অইল ইণ্ডিয়াৰ ফালৰ পৰা কেইটামান জব ভেকেঞ্চিজ ওলাইছে তাৰ বিষয়ে আপোনালোকক আপডেট দিম। এতিয়া মই আপোনালোকক খুলি দেখাইছোঁ স্ক্ৰীনত এই প্ৰথম নটিফিকেশ্যনখন যোনখন ওলাইছে জুলাইৰ 9 তাৰিখে। ইয়াৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু সেইটো হৈছে ছুপাৰিনটেণ্ডেণ্ট মেডিকেল অফিচাৰ গাইনকলজিষ্ট। Salary হ'ব 80,000 পৰা 2,20,000 টকা আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে যোনটো আপাৰ এজ লিমিট হ'ব সেইটো 37 years হ'ব আৰু কোৱালিফিকেশ্যন বিচাৰিছে MD DNB from a reputed medical college বা university recognized by Medical Council of India। বাকি এইখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দিছে, এবাৰ আপোনালোকে চাই ল'ব। এপ্লিকেশ্যন প্ৰচেছটো মই এবাৰ কৈ দিছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ যোনটো জেনেৰেল আৰু NCLৰ কাৰণে 500 rupees হ'ব আৰু বাকি ST SC PWD EWS ex servicemenৰ কাৰণে একো এপ্লিকেশ্যন ফি দিব নালাগে। আৰু যোনটো আপোনালোকে পেমেন্ট কৰিব লাগিব থ্ৰু অনলাইন ট্ৰেড বেংক ট্ৰান্সফাৰ হ'ব। এইটো যোনটো একাউণ্ট দিছে অইল ইণ্ডিয়া লিমিটেড এইটোত আপোনালোকে পঠাব লাগিব। এইটো একাউণ্ট নেম দিছে, একাউণ্ট নাম্বাৰ, এইটো IFSC কোড দিছে, এইটো MICR নাম্বাৰ আৰু এইখিনি হ'ল দুলীয়াজানৰ যোনটো ষ্টেট বেংকৰ এড্ৰেছ হৈছে সেইটো দিছে। সিলেকশ্যন যোনটো প্ৰচিডিউৰ হ'ব সেইটো হ'ব সিলেকশ্যন টেষ্ট হ'ব আৰু তাৰপিছতে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক জবটোৰ কাৰণে এপইণ্টমেণ্ট দিব। ফিজিকেল ফিটনেছো আহিব ইয়াতে আৰু তাৰপিছত ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ কৰিব। এইখিনি এবাৰ আপোনালোকে জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি আছে পঢ়ি চাই ল'ব। এপ্লিকেশ্যন প্ৰচেছটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে 9 তাৰিখৰ পৰা জুলাইৰ আৰু এইটো লাষ্ট ডেট হ'ল 31 জুলাই আৰু এইখিনি ইম্পৰ্টেণ্ট এবাৰ পঢ়ি ল'ব আপোনালোকে। আৰু এইখন যোনখন হৈছে এপ্লিকেশ্যন ফৰ্মেটখন এইখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি পেলাই ডকুমেণ্টছৰ লগত এইখন ছাবমিট কৰি দিব লাগিব। এইটো হৈছে প্ৰথম ভেকেঞ্চিটোৰ কাৰণে মই আপডেট দিলোঁ। এতিয়া আমি নেক্সট ভেকেঞ্চিটোলৈ যাওঁ। এতিয়া আমি সেকেন্ড ভেকেঞ্চিটো চাওঁ। এই সেকেন্ড ভেকেঞ্চিটোৰ কাৰণে যোনটো নটিফিকেশ্যন আহিছিলে, এতিয়া আমি সেকেন্ড ভেকেঞ্চিটো চাওঁ। এইটো ভেকেঞ্চিৰ কাৰণে নটিফিকেশ্যন আহিছিলে আমাৰ জুলাইৰ 5 তাৰিখে আৰু ইয়াৰ কাৰণে 7টা পোষ্ট আছে আৰু এইকেইটা হ'ল কেমিষ্টৰ পোষ্ট হয়, কন্ট্ৰেকচুৱেল কেমিষ্ট ফিল্ডৰ কাৰণে। ইয়াতে মাষ্টাৰ ডিগ্ৰী লাগিব কেমিষ্ট্ৰিত। আপোনালোকে যদি কেমিষ্ট্ৰিত মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু মাষ্ট হেভ মিনিমাম 2 years পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু 2 বছৰৰ কাম কৰাৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন শেষ হোৱাৰ পিছত 2 বছৰ আপোনালোকক কাম কৰাৰ এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। মিনিমাম এজ লিমিট 24 years হয় আৰু আপাৰ লিমিট 50 years আৰু 70,000 চেলাৰী থাকিব। ইয়াৰ কাৰণে যোনটো এপ্লাই কৰা লাষ্ট ডেট হ'ব সেইটো হৈছে 22 জুলাইলৈকে আছে আৰু আপোনালোকৰ এইটো কাৰণে ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব ইয়াতে দিছে আৰু ৱৰ্ক ইন ইণ্টাৰভিউ এইটো হ'ল এড্ৰেছ হয় দুলীয়াজানৰ যোনটো অফিচ হয় হিউমেন ৰিচোৰ্চৰ, তাতে যাই পেলাই আপোনালোকে ইণ্টাৰভিউটো দিব লাগিব। বাকি এইখিনি ডকুমেণ্টছ আপোনালোকক লাগিব। গোটেই সিলেকশ্যনৰ সময়ত আপোনালোকে গোটেই অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব লাগিব আৰু তাৰ ওপৰত বেছ কৰি আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। এবাৰ মই চাৰ্কুলাৰখন দেখাই দিছোঁ আপোনালোকক। এইখন হ'ল চাৰ্কুলাৰখন আৰু এইখন হ'ল এপ্লিকেশ্যন ফৰ্মখন যোনখন আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। তাৰপিছতে প্ৰিণ্ট আউট ওলাই পেলাই এইখন ফিল কৰি পেলাই আপোনালোকে ইণ্টাৰভিউৰ সময়ত লৈ যাব লাগিব। এইখনে আছিলে সেকেন্ড চাৰ্কুলাৰখন। ইয়াৰ কাৰণে 7টা পোষ্ট আছে। আপোনালোকে এবাৰ পঢ়ি চাই ল'ব আৰু যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে এপ্লাই কৰি দিব পাৰিব কাৰণ ইয়াৰ কাৰণে অকল বেছি কোৱালিফিকেশ্যন বিচৰা নাই, মাষ্টাৰ ডিগ্ৰী বিচাৰিছে কেমিষ্ট্ৰিত আৰু 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ। সেইকাৰণে আপোনালোকে কৰিব পাৰিব। এইটো এটা সুন্দৰ জব অপৰচুনিটি হয়। 70,000 পাৰ মান্থকে চেলাৰী আছে আৰু লগতে আপোনালোকৰ বাকী যোনবিলাক অইল ইণ্ডিয়াৰ ফেচিলিটিছবিলাক আছে সেইবিলাকতো আপোনালোকে পাবই। সেইকাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।